জয় হিন্দ। আজি আমি আলোচনা কৰিম অসম পুলিচত নতুনকৈ পাব্লিছ পোৱা যিকেইটা পদ আছে 1751টা পোষ্ট, তাতে এবি আছে 663 আৰু ইউবি আছে 1052। এই পদসমূহত কিমান মানে ফিজিকেলত এক্সপেক্টেড কাট অফ যাব পাৰে তাৰ ওপৰত আমি আলোচনা কৰিম। যিহেতু মই অসম পুলিচত বৰ্তমান কৰ্মৰত আৰু অসম পুলিচত বহুতকেইটা মই পদত ইণ্টাৰভিউ দিছোঁ, সেইবাবে মোৰ যিখিনি নিজৰ এক্সপিৰিয়েঞ্চ আছে, নিজৰ অভিজ্ঞতা আছে, সেই তাৰে ওপৰত বেছ কৰি মই এটা এইটো এক্সপেক্টেড কাট অফৰ ভিডিঅ' বনাইছোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হে গাইজ, মোৰ নাম অবিনাশ ৰাজবংশী, আপোনালোকে চাই আছে অবিনাশ ছাৰ ইউটিউব চেনেল। যদি আপোনালোকে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিয়ক ৰেগুলাৰ আপডেট পাই থাকিবৰ বাবে। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, এবিৰ আছে 663 পোষ্ট আৰু ইউবিৰ আছে 1052। টোটেল পোষ্ট আছে 1751। তাৰে ভিতৰত এতিয়া চাওক, প্ৰথমতে এবিৰ আলোচনা কৰিম, তাৰপিছত আমি ইউবিৰ আলোচনা কৰিম। এবিৰ ক্ষেত্ৰত কি থাকিব? ৰানিং থাকিব, লং জাম্প থাকিব, তাৰপিছত চিন আপ থাকিব। আৰু ইউবিৰ ক্ষেত্ৰত ৰানিং থাকিব আৰু লং জাম্প থাকিব। এই দুটা ইভেণ্ট হয় ইউবিৰ ক্ষেত্ৰত, ঠিক আছে। এতিয়া ইউবিৰ বাবে বলক আমি আলোচনা কৰিম। যদি ইউবিত আপুনি ৰানিং 11 মিনিট 16 ছেকেণ্ডত কমপ্লিট কৰিব পাৰে, মানে 11.16 মিনিটত কমপ্লিট কৰিব পাৰে, তেতিয়াহ'লে আপুনি মাৰ্ক পাব 15.20 মাৰ্কছ, ঠিক আছে। আৰু লং জাম্প আপুনি যদি ধৰক এইকেইটা যিহেতু পোষ্ট কম হয়, এই কম পোষ্টত যদি আপুনি চিলেকশ্যন পাব লাগে, তেতিয়াহ'লে ৰানিং টাইমটো ইয়াৰে ভিতৰত মাৰিব লাগিব, লং জাম্প আপুনি ফুল মাৰিব লাগিব, চিন আপ ফুল মাৰিব লাগিব। গোটেই আমি বিতংকৈ আলোচনা কৰোঁ ব্লক। এবিৰ কাৰণে প্ৰথমতে আপুনি যদি 11.16 মিনিটত যদি ৰানিং কমপ্লিট কৰে, মানে 11.16 ছেকেণ্ড, এইটো যদি আপুনি ৰানিং কমপ্লিট কৰিব পাৰে, তেতিয়াহ'লে কিমান পাব? 15.20 মাৰ্কছ পাব। আৰু লং জাম্প আপুনি 20 মাৰ্ক উঠাবই লাগিব, মানে 16.5 ফুট মাৰিবই লাগিব। 16.6 ইঞ্চ আপুনি মাৰিব লাগিব, তেতিয়াহ'লে 20 মাৰ্ক পাব, মানে 16.5 ফুট। 1 ফিটত 12 ইঞ্চি থাকে, সেইকাৰণে 16.6 মানে 16.5 ফুটত মাৰিলে আপুনি 20 মাৰ্ক পাব। আৰু চিন আপ 20 মাৰ্ক পাবই লাগিব, মানে 14টা আপুনি চিন আপ মাৰিবই লাগিব। যদি ইয়াতে 20 মাৰ্ক নাপায়, ইয়াতে যদি 20 মাৰ্ক নাপায়, তেতিয়াহ'লে কম হৈ যাব। পোষ্ট আমাৰ কম আছে, সেইবাবে এই দুটা আপুনি এক্সিলেণ্ট মাৰিবই লাগিব। অসম পুলিচত চাকৰি পাব হ'লে বৰ্তমান অৱস্থাত লং জাম্প আৰু চিন আপ আপুনি এক্সিলেণ্ট মাৰিবই লাগিব, মাষ্ট। মানে এইটোত যদি 16.5 ফুট মাৰে 20 মাৰ্ক পাব, এইটোত যদি 14টা চিন আপ মাৰে 20 মাৰ্ক পাব। তেতিয়াহ'লে এইটো চাওক, 15.20 মাৰ্কছ আৰু ইয়াতে 20 মাৰ্ক, ইয়াতে 20 মাৰ্ক, টোটেল কিমান হ'ব? 55.20 মাৰ্কছ। এইটো ধৰক মেক্সিমাম মাৰ্ক। এইটো যদি পাই যায়, তেতিয়াহ'লে আপোনাৰ একদম মানে ফিজিকেলত মানে কোনো ৰাখিব নোৱাৰে। এইটো মাৰ্ক যদি আপুনি উঠাব পাৰে, তেতিয়াহ'লে খাটাং, মানে ফিজিকেলত নাম আহিব। তাৰপিছত যদি আপুনি ধৰক 11.30 ছেকেণ্ডত সোমাব পাৰে, তেতিয়াহ'লে আপুনি মাৰ্ক পাব 14.64। তাৰপিছত লং জাম্প আপুনি এক্সিলেণ্ট মাৰিবই লাগিব, চিন আপ এক্সিলেণ্ট মাৰিবই লাগিব। যদি লং জাম্প আৰু চিন আপ এক্সিলেণ্ট মাৰে আৰু যদি 11.30 ছেকেণ্ডত ৰানিং ক্লিয়াৰ কৰিব পাৰে, তেতিয়াহ'লে আপুনি মাৰ্ক পাব 54.64। এইটো ধৰক মিডিয়াম মাৰ্ক, ঠিক আছে। তাৰপিছত যদি 11.35 ছেকেণ্ডত আপুনি ৰানিং কমপ্লিট কৰিব পাৰে, তেতিয়াহ'লে আপুনি মাৰ্ক পাব 14.44 মাৰ্কছ। ইয়াতে লং জাম্প আপুনি এক্সিলেণ্ট মাৰিব লাগিব, চিন আপ এক্সিলেণ্ট মাৰিব লাগিব, তেতিয়াহ'লে 54.44 মাৰ্কছ। এইকেইটা পোষ্টত যদি আপোনাৰ ধৰক নাম আহিব লাগে, ৰিটেনৰ কাৰণে যদি আপুনি নাম আহিব লাগে, তেতিয়াহ'লে আপুনি 54ৰ যিটো ঘৰ আছে, 54ৰ যিটো ঘৰ আছে, সেইটো আপুনি ক্ৰছ কৰিব লাগিব এনি হাউ। যদি 54ৰ ঘৰটো মানে ক্ৰছ কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ চান্স একদম মানে কম হৈ যাব, 20% 30% চান্স আহি যাব। যদি 54ৰ যদি ঘৰটো আপুনি ক্ৰছ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ নাম আহাটো মানে মোটামুটি ধৰক খাটাং হয়, ঠিক আছে। তাৰপিছত ইউবিৰ কাৰণে চাওক, যদি ইউবিত আপুনি 11.16 ছেকেণ্ডত যদি ৰানিং কমপ্লিট কৰিব পাৰে, তেতিয়াহ'লে আপুনি মাৰ্ক পাব 15.20। তাৰপিছত লং জাম্প আপুনি এক্সিলেণ্ট মাৰক, চিন আপ নাই, তেতিয়াহ'লে 35.20 মাৰ্কছ পাব। এইটো যদি আপুনি 11.30 ছেকেণ্ডত ৰানিং ক্লিয়াৰ কৰে, তেতিয়াহ'লে 14.6 মাৰ্ক পাব। ইয়াতে লং জাম্প আপুনি এক্সিলেণ্ট মাৰিব লাগিব, চিন আপ নীল, তাৰপিছত এইটোত আপুনি মাৰ্ক পাব 35.6 মাৰ্ক, 64 মাৰ্কছ। তাৰপিছত 11.35 ছেকেণ্ডত যদি আপুনি ৰানিং কমপ্লিট কৰে, তেতিয়াহ'লে আপুনি মাৰ্ক পাব 14.44 মাৰ্কছ। আৰু লং জাম্প এক্সিলেণ্ট মাৰক, 20 মাৰ্ক লৈ আহক, তাৰপিছত চিন আপ নাই, তেতিয়াহ'লে 35.44 মাৰ্কছ। গতিকে যদি আপুনি ধৰক এবিৰ কাৰণে মানে জবটো ল'ব বিচাৰি আছে, তেতিয়াহ'লে আপুনি মিনিমাম মাৰ্ক 54.44 মাৰ্কছ উঠাব লাগিব। আৰু ইউবিৰ কাৰণে যদি ল'ব বিচাৰি আছে, তেতিয়াহ'লে আপুনি 35.44 মাৰ্কছ উঠাব লাগিব। তেতিয়াহ'লে এইটো এক্সপেক্টেড কাট অফ হয় এবি আৰু ইউবিৰ বাবে, ঠিক আছে। গতিকে এতিয়া চাওক, এই যে যিটো কাট অফ বনাইছোঁ, এইটো হাই ডিষ্ট্ৰিক্টৰ কাৰণে বনাইছোঁ। তাৰপিছত লয়াৰ ডিষ্ট্ৰিক্টত কিমান যায় বা মিডিয়াম ডিষ্ট্ৰিক্টত কিমান যায়, সেইটো আমি আলোচনা কৰিম। চাওক, এতিয়া হাই কাট অফ যিবিলাক যায়, সেইবোৰ ডিষ্ট্ৰিক্টৰ ভিতৰত তামোলপুৰ আছে, তামোলপুৰ, বাক্সা, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, বজালী, চৰাইদেউ, চিৰাং, দৰং,
ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, তিনচুকীয়া, ওদালগুৰি এইকেইটা ডিষ্ট্ৰিক্টৰ বাবে এইটো হ'ল হাই কাট অফ। ঠিক আছে, এইটো হ'ল হাই কাট অফ। এইকেইটা ডিষ্ট্ৰিক্টৰ কাৰণে লয়েষ্ট মাৰ্ক হ'ল 35.44 হ'ল ইউবিৰ। এই যিটো হ'ল 35.44 মাৰ্কছ, এইটো ইউবিৰ কাৰণে হয়। এইটো আপুনি পাবই লাগিব। যিকেইটা মই ডিষ্ট্ৰিক্টৰ নাম কৰিছোঁ হাই ডিষ্ট্ৰিক্টবিলাকৰ ক্ষেত্ৰত, হাই ডিষ্ট্ৰিক্ট যিকেইটা মানে কাট অফ হাই যায়, সেইকেইটা ডিষ্ট্ৰিক্টৰ বাবে লয়েষ্ট ইউবিৰ মাৰ্ক 35.44 মাৰ্কছ। এইটো পালেহে আপোনাৰ নাম অহাটো চান্স থাকিব। ঠিক আছে, এইটো মানে এক্সপেক্টেড কাট অফ হয়, ফাইনেল কাট অফ নহয় দিয়ক, মই এইটো নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ। এইটো মানে এক্সপেক্টেড কাট অফ। মুঠতে আপুনি এইটো পাব লাগিব, তেতিয়াহ'লেহে আপোনাৰ চান্স মানে বহুত থাকিব এই যিবিলাক হাই কাট অফ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। তাৰপিছত এবিৰ ক্ষেত্ৰত চাওক 54.44, এইটো যাওক 54.44 মাৰ্কছ পালে আপোনাৰ এইটো হাই ডিষ্ট্ৰিক্ট যিবিলাক হাই কাট অফ যিকেইটা ডিষ্ট্ৰিক্ট আছে সেইকেইটা ডিষ্ট্ৰিক্টত আপোনাৰ নাম অহা চান্স থাকিব ফিজিকেলৰ ক্ষেত্ৰত। তাৰপিছত মিডিয়াম ডিষ্ট্ৰিক্ট যিকেইটা আছে, মিডিয়াম কাট অফ যিকেইটা যায় সেইকেইটা চাওক বৰপেটা, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ ৰুৰেল, তাৰপিছত কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, নলবাৰী আৰু চাউথ চালমাৰা। এইকেইটা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত লয়েষ্ট যিটো মাৰ্ক 34 মাৰ্কছ ইউবিৰ ক্ষেত্ৰত। মোটামুটি ধৰক আপোনাৰ 34 মাৰ্কছ আপুনি উঠাব লাগিব। 34 প্লাছ উঠালে তেতিয়াহ'লে আপোনাৰ ইউবিত মানে ফিজিকেলত নাম অহাৰ চান্স থাকিব। আৰু এবিৰ ক্ষেত্ৰত 54 আপুনি কেৰি কৰিব লাগিব, তেতিয়াহ'লেহে আপোনাৰ এবিৰ ক্ষেত্ৰত মানে নাম অহাৰ চান্স থাকিব ফিজিকেলৰ ক্ষেত্ৰত। তাৰপিছত যিকেইটা আছে ল' কাট অফ ডিষ্ট্ৰিক্ট কেইটা যিকেইটা আছে সেইকেইটা হ'ল কাছাৰ, ডিমা হাছাও, হাইলাকান্দি, হোজাই, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কৰিমগঞ্জ, ৱেষ্ট কাৰ্বি আংলং। এইকেইটা ডিষ্ট্ৰিক্ট হ'ল ল' কাট অফ ডিষ্ট্ৰিক্ট। ঠিক আছে, এইকেইটা ডিষ্ট্ৰিক্টত লয়েষ্ট কাট অফ যিটো যাব 32.50 to 33, এইটো হ'ল ইউবিৰ কাট অফ। ঠিক আছে, যদি আপুনি এইকেইটা ডিষ্ট্ৰিক্টত পৰে, ল' কাট অফ ডিষ্ট্ৰিক্টত যদি পৰে, তেতিয়াহ'লে ইউবিৰ ক্ষেত্ৰত আপুনি 32.50 পৰা 33 যদি মাৰ্কছ কেৰি কৰিব পাৰে, তেতিয়াহ'লে ইউবিত আপোনাৰ নাম অহাৰ চান্স আছে ফিজিকেলৰ ক্ষেত্ৰত। আৰু এবিৰ ক্ষেত্ৰত 52.50 পৰা 53 লৈ এবিত নাম আহিব, সেইটো আপোনাৰ ফিজিকেলৰ ক্ষেত্ৰত। চাওক এতিয়া কথা হ'ল এইকেইটা ডিষ্ট্ৰিক্ট হ'ল মানে হাই কাট অফ ডিষ্ট্ৰিক্ট। ঠিক আছে, এইটো হ'ল ধৰক 54.44, এইটো যদি হাই কাট অফ হয় তেতিয়াহ'লে মিডিয়াম কাট অফ যিকেইটা আছে সেইটো মোটামুটি 1 পৰা 1.5 মাৰ্ক কম যায়। ঠিক আছে, আপুনি প্ৰিভিয়াছ যিবিলাক ৰিক্ৰুটমেণ্ট আছে সেইকেইটাত আপুনি চেক কৰিব, হাই কাট অফৰ পৰা, হাই কাট অফ ডিষ্ট্ৰিক্টৰ পৰা মিডিয়াম কাট অফ ডিষ্ট্ৰিক্ট যিকেইটা আছে সেইকেইটা মাৰ্ক 1 পৰা 1.5 মাৰ্ক, কেতিয়াবা 2 মাৰ্কো গুচি যায়। মোটামুটি ধৰক 1 পৰা 1.5 মাৰ্ক কম আহে মিডিয়ামৰ ক্ষেত্ৰত। আৰু মিডিয়ামৰ পৰা ল'ৰ যিটো আহিব সেইটো আকৌ 1 পৰা 1.5 মাৰ্ক, মানে ধৰক এইটো হাইৰ পৰা ল'টো ডাইৰেক্ট মোটামুটি 2.5-3 মাৰ্ক কমি যাব, আৰু হাইৰ পৰা মিডিয়ামটো 1 পৰা 1.5 মাৰ্ক কমি যাব। সেইটো মানে চিৰিয়েলি আহে। চাওক হাইৰ পৰা যেতিয়া মিডিয়াম আহিব 1 পৰা 1.5 কমিব, তাৰপিছত মিডিয়ামৰ পৰা যিটো ল' আহিব সেইটো 1 পৰা 1.5 কমিব। ঠিক আছে, গতিকে আপুনি যদি এইকেইটা হাই কাট অফ ডিষ্ট্ৰিক্টত পৰে তেতিয়াহ'লে এইখিনি মাৰ্ক আপুনি কেৰি কৰিব লাগিব এবি আৰু ইউবিৰ ক্ষেত্ৰত। এতিয়া যেহেতু মানে পোষ্ট কম, 1751টা পোষ্ট, এইকেইটা পোষ্টত কম্পিটিশ্যন বহুত হ'ব, কাৰণ কেণ্ডিডেট বহুত হয়। গতিকে চাওক মই এইটো আপুনি যিটো আছে 11:35 ছেকেণ্ড, এইটো মানে ৰানিং যিটো দিছে 11:35 ছেকেণ্ড, কমচে কম আপুনি এইটো উঠাব পাৰিব। মই যেতিয়া চাকৰি পাইছিলোঁ তেতিয়া 11.35 ছেকেণ্ডত মানে ময়ো ৰানিং ক্লিয়াৰ কৰিছোঁ। এইটো ৰানিং আৰু যদি অলপ প্ৰেক্টিছ কৰিলে হয় তেতিয়াহ'লে 11:30ত মোৰো আহি গেলা হয়। আপোনালোকেও পাৰিব 11:35, তাৰ তলতো পাৰিব। এইটো মানে ৰানিং টাইমটো আনিবলৈ 11:35 বা তাতকৈ তলত ৰানিং আনিবলৈ কেনেকৈ আনিব লাগে, কেনেধৰণৰ ষ্ট্ৰেটেজি ফ'ল' কৰিব লাগে, কেনেকৈ আপুনি লং জাম্প ফুল মাৰিব, কেনেকৈ চিন আপ ফুল মাৰিব, কি এক্সাৰচাইজ কৰিলে আপোনাৰ লং জাম্প ফুল আহিব, কেনেধৰণৰ ডাইট মেইনটেইন কৰিব লাগিব ৰানিঙৰ ক্ষেত্ৰত, কাৰণ যেতিয়া আপুনি ডাইট মেইনটেইন কৰিব ৰানিঙৰ ক্ষেত্ৰত তেতিয়াহ'লে আপোনাৰ ৰানিংটো ইনক্ৰিজ হ'ব। কি মানে বস্তু খাব লাগে, কেনেধৰণৰ এক্সাৰচাইজ কৰিব লাগে, কেনেধৰণে মানে ৰিটাৰ্ণৰ কাৰণে প্ৰস্তুতি কৰিব লাগে ইত্যাদি সকলোবোৰ বস্তু মই পৰৱৰ্তী যিটো মোৰ ভিডিঅ' আহিব সেইটো ভিডিঅ'ত মই বিতংকৈ মানে আলোচনা কৰিম। বৰ্তমান অৱস্থাত এইটো এক্সপেক্টেড কাট অফ হয় এবি আৰু ইউবিৰ ক্ষেত্ৰত 1751টা পোষ্টৰ বাবে। আমি পৰৱৰ্তী ভিডিঅ'ত বিতংকৈ আলোচনা কৰিম কেনেধৰণৰ মানে ষ্ট্ৰেটেজি ফ'ল' কৰিব লাগিব এইটো মানে ৰানিং টাইম আনিবলৈ, লং জাম্প আনিবলৈ, চিন আপ আনিবলৈ, আৰু এইবোৰ পোষ্টত আমি চাকৰি পাবলৈ কেনেধৰণৰ প্ৰস্তুতি চলাব মই পৰৱৰ্তী ভিডিঅ'ৰ জৰিয়তে গোটেইবোৰ কথা আলোচনা কৰি দিম। যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিয়ক, এনেধৰণৰ ৰেগুলাৰ ইনফৰমেশ্যন পাবৰ বাবে আৰু লগতে ৰিটাৰ্ণৰ বাবে মানে প্ৰস্তুতি চলাবৰ বাবে। ধন্যবাদ।